কালি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত বেতবাৰী মৌজাৰ বহু কেইগৰাকী পৰীক্ষাৰ্থী জুইয়ে পৰা হুন হৈ উজ্বলিছে। তাৰ ভিতৰত এগৰাকী হৈছে তৰালী চেতিয়া। তৰালী চেতিয়াই ৭৭% নম্বৰ লাভ কৰি দুটা বিষয়ত লেটাৰ নম্বৰ লৈ তেওঁ সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। তৰালী চেতিয়া আনতকৈ কিছু পৃথক এই কাৰণে মই ক'ব বিচাৰিছোঁ, কাৰণ তেখেতৰ মাতৃ 5 বছৰ পূৰ্বে দেহাৱসান হৈছে আৰু পিতৃ অমূল্য চেতিয়াই দিন হাজিৰা কৰি কোনো কথম্পি ঘৰখন চলাই আহিছে আৰু এই দৰিদ্ৰতা নেওচি বাধা বিঘিনি নেওচি বহু ঘাত প্ৰতিঘাত নেওচি এই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে। তেওঁ সুখ্যাতিৰে উত্তীৰ্ণ হৈছে আৰু যিখন হাইস্কুলৰ পৰা উত্তীৰ্ণ হৈছে দিচাং শুকানপুখুৰী হাইস্কুল, সেই বিদ্যালয়খনতো ৩৫গৰাকী পৰীক্ষাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হৈছিলে আৰু আটাইকেইগৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। এই দুয়োটা দিশেই স্বাভাৱিকতে ভাল লগা খবৰ আৰু সেই খবৰ আমি দিব বিচাৰিছোঁ। বৰ্তমান মোৰ কাষত আছে তৰালী চেতিয়া। মই তৰালী চেতিয়াক পোনপ্ৰথমে তোমাক অভিনন্দন জনাইছোঁ। ধন্যবাদ। মই ফলাফল পাই খুবেই আনন্দিত হৈছোঁ। কেনেধৰণে পঢ়িছিলা? মই ৰাতিয়ে 3 ঘণ্টা পঢ়িছিলোঁ। যিখিনি পঢ়িছিলোঁ মন দি পঢ়িছিলোঁ আৰু আমাৰ মৌচুম দাদাও অকণমান চাই দিছিলে। তাৰপিছত ছাৰ বাইদেউসকলেও বহুতখিনি সহায় কৰিছিলে। এতিয়া কোনটো বিষয়ত কিমান নম্বৰ পাইছা? মই মেথছ আৰু ছায়েন্সত লেটাৰ লৈছোঁ। মেথছত 89 আৰু ছায়েন্সত 85। আৰু বাকীবিলাক মনত আছে? আছামিজত 72, ইংলিছত 70, ছ'চিয়েল ছায়েন্সত 71, জিঅ'গ্ৰাফীত 71। কোনো বিষয়ত টিউশ্যন লৈছিলা? হয়, মই ইংলিছ গ্ৰামাৰটো লৈছিলোঁ। ইংলিছ গ্ৰামাৰটো ল'লোঁ 3 মাহমান। তুমি এই সময়খিনিত আচলতে কোনো ধৰণৰ বাধা বিঘিনিৰ সন্মুখীন হৈছোঁ। টিউশ্যন ল'বলৈ পইচা অকণমান দিগদাৰ হয় আৰু বাকী মা ঢুকুৱা 5 বছৰ হ'ল। ইয়াৰ পিছত তুমি কি পঢ়িবা? মই হাই ছেকেণ্ডেৰী পঢ়িম বুলি ভাবিছোঁ। তাৰপিছত কিবা এটা লাইন কৰিম বুলি ভাবিছোঁ। কোন বিভাগত পঢ়িবা? আৰ্টছ, কমাৰ্চ? কমাৰ্চ পঢ়িম বুলি ভাবিছোঁ। কফটত লগাম বুলি ভাবিছোঁ। তোমাৰ তলত যিসকল ছাত্ৰ ছাত্ৰী আছে, কেনেধৰণে পঢ়িবলৈ তুমি যোৱাটো বিচাৰা, কেনেধৰণে কি ক'বা? মই এইটোৱে ক'ম যে তেওঁলোকেও ভালদৰে মন দি পঢ়ে। যিমানখিনি সময় পঢ়ে মন লগাই পঢ়ে আৰু ছাৰ বাইদেউসকলে যিখিনি পঢ়ায় সেইখিনি ভালদৰে অনুসৰণ কৰি ল'ব পাৰে। হয়, মই তেখেতৰ দেউতাক আছে অমূল্য চেতিয়া। কি ক'ব, এটা ভাল লগা খবৰ? খুবেই ভাল লাগিছে পাছ কৰা দেখি, কিন্তু মোৰ অকণমান দুখ লাগিছে। যিমানখিনি তাইক সহায় কৰিব লাগিছিল মই সিমানখিনি দিব নোৱাৰিছোঁ। আৰু অকণমান আগবঢ়াই যাবলৈ ইচ্ছা আছিলে, কিন্তু সফলতা আৰ্জন কৰিবলৈ মই ইমানখিনি সহায় কৰিব নোৱাৰিলোঁ। পাৰিব, আপোনাৰ কাষত সকলোৱে বৰ্তমান থাকিব, আমিও পিছলৈ অলপ চেষ্টা কৰিবলৈ মই সহায় আগবঢ়াম বুলি ভাবি আছোঁ। হয়, আপুনি এই সময়খিনিত তেখেতক কেনেধৰণে আগুৱাই নিছে? যিহেতু ঘৰখনত মই চব কৰিব লগা হয়, তথাপিতো মই তাইক যিমানখিনি যি বিচাৰে সিমানখিনি দিব নোৱাৰোঁগৈ। তথাপিতো আপুনি ভালকৈ পঢ়িবলৈ তাইক পৰামৰ্শটোহে দিব পাৰিছোঁ। হয়, এগৰাকী সফল পিতৃ বুলিয়ে ক'ম, কাৰণ বহুখিনি মই দেখিছোঁ তেখেতৰ চকুত চকুলো, মই দেখুৱাইছোঁ তেখেতৰ চকুত চকুলো। এই চকুলো আনন্দৰ চকুলো, আৱেগৰ চকুলো। যি ধৰণে আচলতে তেওঁ কষ্ট কৰি আহিছে, অতি কষ্টৰে মই কৈছোঁৱেই ঘৰখন চলাই আহিছে আৰু সেই কষ্টৰ মূল্য তেখেতৰ সন্তানে দিছে, যাৰ বাবে তেখেতৰ চকুত মই আনন্দৰ
সেই আৱেগৰ চকুলো দেখিছোঁ আৰু অনাগত দিনত তেওঁক সহায় কৰাৰ প্ৰতিশ্ৰুতি বিভিন্নজনে দিছে তেখেতৰ তৰালি চেতিয়া যাতে সুন্দৰকৈ আগুৱাই যাব পাৰে তাৰ বাবে সকলো তেওঁৰ কাষত থিয় হওক আমিও তাকে কামনা কৰিছোঁ পুনৰবাৰ তৰালি চেতিয়ালৈ অভিনন্দন জনাইছোঁ আৰু যিখন বিদ্যালয় মই পুনৰ কৈছোঁ দিচাং শুকানপুখুৰী হাইস্কুল তাত ৩৫গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিলে মেট্ৰিক পৰীক্ষাত আৰু আটাইকেইগৰাকীৰেই প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে স্কুলখনলৈও শিক্ষক শিক্ষয়িত্ৰীসকলৰ অভিনন্দন জনাইছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ